গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। এতিয়া আহিলোঁ কিটচেনলৈ, আৰিয়ালৈ চেৱৈ বনাওঁ, চেৱৈ খাই বোলে। তাৰপিছত ভাগে ভাগে কামত লাগি আছে। এতিয়া টাইম হৈছে 8:12। পটাপট হয়নে? আৰু গা ধুবলৈ আছে হয়নে? জলপান খাই গা ধুবলৈ আছে। চবেই নিজৰ নিজৰ কামত লাগি আছে। ছোৱালী গা চা ধুই ৰেডি হৈ গ'ল। এইফালে মোৰ বিচনা পাৰিবলৈ আছে, ৰুম চাফা কৰিবলৈ আছে। তেতিয়ালৈকেতো মামনি নাহে, ৰুমটোতো ঠিক কৰি থৈ যাব লাগিব ন। একো বুজি নাপায়, মুঠতে নিজে উঠিব, গভৰ্ণৰটোৰ নিচিনাকৈ গাটো ধুব আৰু হৈ যায় আৰু ন। মই মানে একো কৰিব নালাগে। কেতিয়াবা এনেকুৱা লাগে কামবোৰ নকৰোঁ, লেতেৰাকৈ থৈ দিওঁ ৰুমটো, তেতিয়া গম পাব। তাৰপিছত ভাবোঁ ৰুমটো লেতেৰাকৈ থ'লে মোৰহে স্বভাৱবোৰ বেয়া হ'ব হয় নহয়? তেওঁ জিকি যাব, মই হাৰি যাম, আৰু মোৰ ভাল গুণবোৰ মই কেলৈ নোৱাৰোঁ। সেইকাৰণে কৰি ল'লোঁ আৰু উপায় নাই। মাইকী মানুহৰ জীৱনবোৰ এনেকুৱাই, উপায় নাই। এইফালে পেকিং, ব্লেংকেটকেইখন লৈ লৈছোঁ, তাততো ব্লেংকেট নাই। আৰু গা চা ধুই দিলোঁ, এতিয়া আইতাকৰ লগত বাহিৰত আছে। মই পটককৈ আকৌ মুখ হাতকেইটা ধুই কাপোৰ চাপোৰ পিন্ধি ব্ৰেকফাষ্ট কৰি লওঁ। 9:25 চল্লিছ ওলাই মেলি ল'লোঁ। মোৰ মোবাইলটো বিজুতি ঘটিছে, ভিডিঅ'টো দিছিলোঁহে, ডেইলি ব্লগটো ডিলিট হৈ থাকিলে নহয়। মোবাইলৰ পৰা মই চব ডিলিট কৰি দিলোঁ। আকৌ এতিয়া পটাপট বনাই দিব লগা হৈছে 2 মিনিটত। নাজানো আৰু সময় যেতিয়া বেয়া চলে নহয়, চবেই লগেৰে গম পাইছে। এনেকুৱা টাইমতহে মোবাইলটো বেয়া হ'বলৈ পালে। হাতত নাই ধন, বৰষা ভালে কেনেকৈ মন কৰোঁ বাৰু, কৰিবতো নোৱাৰোঁ। এনেকেই আৰু ঘেলাই ঘেলাই চলাই থাকিব লাগিব আৰু। এয়া ৰুম চুম খিৰিকী চিৰিকী বন্ধ কৰিলোঁ, বস্তু চস্তু ভৰাই লোৱা হ'ল। মা উঠিলে, আৰিয়া উঠিলে। এতিয়া টাইম হৈছে কিমান, 10:19, 10:19, 12:03 হৈছে। আমি এতিয়া নেলি পালোহি। আমি 12:03 হৈছে, নেলি পালোহি। চাহ খাম। বিস্কুট খাইছা? ধুনীয়া ধুনীয়া পুৰি, মটৰ ঘুগুনি, আলু ভাজি, চাটনি, এয়া আৰু লগতে ইমান ধুনীয়া জলকীয়া 2টা সচলৈ লৈ লৈছোঁ, চুবইছোঁ। নাখাওঁ নাখাওঁ বুলি কৈ খাই দিছোঁ আৰু। পালোহি আমি এয়াৰপৰ্ট। 2:17 হৈছে। বনায়ে থাকে কিনো বনাই থাকে ভগৱান জানে। আমি নাযাওঁ, আইতা আৰু জেঠাইহে যাব। মা উঠানি দিওঁ, তুমি দুষ্টামি নকৰিবা দেই, দৌৰি দৌৰি নুফুৰিবা দেই, ভালকৈ থাকিবা দেই। চুমা দিয়া, আইতাক চুমা দিয়া। অঁ ফ্লেগ ফ্লেগ, সেয়া ৱা ফ্লেগ দেখিছা? আইতাক চুমা এটা দি দিয়া। টিনা জেঠাইকো দিয়া চুমা এটা দি দিয়া। অঁ যাওক যাওক। মাহঁতক এৰিলোঁ আৰু মাহঁতক ফ্লাইট 4:50 আছে। আৰিয়াকো যাব লাগে মুম্বাই। আমি পিছত যাম দেই মা। ফ্লেট গৈ পোৱাগৈয়ে নাই, তামোল নাই যে। ঘৰতো কালি তামোল নাছিলে, 4টা আছিলে। কাটি মেলি আনিলে, খাই শেষ হৈ গ'ল। এতিয়া সেই তামোলৰ দোকানত সোমাই তামোল লৈ ল'ব প্ৰথমতে দেই।
এইয়া তামোল ল'বলৈ গলিছেনে তামোল নহ'লে নহ'বই মানে তামোল লৈহে ফ্লেটত সোমাবগৈ ফ্লেটত সোমোৱা মাত্ৰকে গম পায় নহয় মোৰ নেটৱৰ্কডাল নহ'ব উফৰাম যুঁজি থাকিব লাগে জানো পাই মোক মানে ভাল ধৰ্ম পৰীক্ষা লৈছে আৰু আমি ফ্লেট পালোহি আৰু নেটৱৰ্কডালটো নাপামেই আৰু চাৰিটাই বাজিলে আৰু মোক যে ভোকো লগা নাই বাৰু আইয়া ভোক লাগিছে তাইকো খোৱা নাই যে আমাৰ ভোকটো লগা নাই আমি খালো যে 12:30 হয় নাই এয়া খেতি কৰিছে দিছে নে কুঁহিয়াৰ খেতি আহিলৈ ফ্ৰেছ হ'লো ভাত খালো এতিয়া বোলে আৰিয়া টোপনি ধৰিছে মামীয়ে ভাত চাত বনাই দিছিলে খাই লৈ এতিয়া কি হৈছে 4:50 অকণমান বোলো ভাগৰটো মাৰি লওঁ আহিলৈ আকৌ বেডশ্বীট চেডশ্বীট পাৰি লৈছোঁ দেই বেডশ্বীট ঘৰৰ পৰা লৈ আনা সেয়া মামীয়ে বেডশ্বীটখন পাৰি দিলে ধুনীয়াকৈ ফিটকৈ শুলেই নেকি আৰিয়া অ' শুলেই এতিয়া আমি ওলাই আহিছোঁ বজাৰ কৰিবলৈ আৰিয়াও আহি শুলে বহুত উঠি আহিছে চাহ তাহ খাই মেলি ওলাই আহিছোঁ এতিয়া 7:57 হৈছে ইমানেই ঠাণ্ডা পৰিছে ন গুৱাহাটীত কিন্তু আগতে ইমান ঠাণ্ডা পৰা নাছিলে দেই ইমান পটককৈ ৰাতিলৈ বোলে 13 ডিগ্ৰী হ'ব বা কিছু ঠাণ্ডা দেই গাড়ীৰ ভিতৰতো ঠাণ্ডা লাগি গৈছে অঁ ঠাণ্ডা লাগিছে ন ঠাণ্ডা পৰিছে আকৌ এই যিজনে চুৱেটাৰ নিপিন্ধে সেইজনো চুৱেটাৰ পিন্ধিছে আৰু ভাবক আৰু কেনেকুৱা ঠাণ্ডা পৰিছে গুৱাহাটীত আমাক মানে একেবাৰে তেল চেল খাবলৈ মানা কৰিছে 3 মাহলৈকে এতিয়া সেইকাৰণে আমি লোকেল মুৰ্গী বিচাৰি আহিছোঁ চুপ খাব যদি খাব নোৱাৰে নহয় এতিয়া মজা ওলাই গৈছে তেওঁ খাবলৈ মনেই নকৰে এই চুপ টুপবোৰ খালেহে জোৰ পাব পামনে ইয়াত বাহিৰলৈ আহিলেহে নেটৱৰ্কডাল পাম ভিতৰত থাকিলে যে নাপায় ফ্লেটটোত পগলা হৈ যাব লাগিব এই ফ্লেটটোত বোলে এবছৰ থাকা আৰু নেটৱৰ্ক নাপায় সৰ্বনাশ মোৰ চুৰ ক'ৰবাত মাৰি দিবগৈ লাগিব লাষ্টত তেতিয়ালৈকে মুম্বাই পোৱাগৈ নাই বাৰু পালে মানে ফোন কৰিব লেণ্ড কৰিবলৈ টাইম হৈছে চাগে মেবি তেওঁলোকৰো 10টামান বাজি যাব এয়াৰপৰ্টৰ পৰা মানে টেক্সি চেক্সি ধৰি মেলি যাওঁতে এতিয়া মুম্বাইত বা কেনেকুৱা জানো আমি যোৱাবাৰ যাওঁতেতো গৰম আছিলে কিন্তু এটা কথা আমি যোৱা কথা আছিলে কিন্তু আমাৰ মানে ভগৱানে খাতাত লিখিয়ে থৈ দিয়ে মানে টাইম টু টাইম ন আৰু এটা কথাৰ কাৰণে আমি যাব নোৱাৰিলোঁহেঁতেন কিন্তু সেইটো আমাৰ পষ্টপন হৈছে সেইটো পিছলৈ ক'ম কিন্তু ডাঙৰ বাইদেৱে মানে যথেষ্টখিনি সহায় কৰিছে দেই তেওঁ নহ'লে মানে সেইটোৱে ন ল'ৰা ছোৱালী হ'লেতো ইটোৱে কৰিব নোৱাৰিলে সিটোৱেতো কৰিবই লাগিব ন সেইকাৰণে ডাঙৰ বাইদেউ গৈছে কাৰণেও বহুতখিনি হেল্প হৈছে এইফালে আমি যদি মুম্বাইলৈ গ'লোহেঁতেন মামাৰ অৱস্থাটো বেয়া হ'লহেঁতেন যিহেতু আমি দায়িত্বটো লৈছোঁ আমিয়ে আনিছোঁ সেইকাৰণে আমিয়ে লৈ যাব লাগিব ন সেইটো কাৰণেইতো আমি আহিছোঁ দায়িত্ব ল'লে দায়িত্বটো কমপ্লিট কৰিব লাগিব আধা আধুৰিত কাম কৰাটোক দায়িত্ব বুলি নকয় নহয় মামীক লগত লৈ অনা নাই কিয়নো মামা গাটো বেয়া ন অকলে অকলে থাকিব দিব নোৱাৰি যে ময়ো নাহিলোহেঁতেন আৰিয়া আকৌ দেউতাকৰ লগত আহিব লাগে যে সেইটো কাৰণে দেউতাকক পকৰ ঘূৰি থাকিব লাগে গম পাইছেনে নহ'লে আকৌ কোনোবাই ভাবিব পাৰে মতাটোক এৰিয়েই নিদিয়ে তুমি যাবা নি মুম্বাই নোযোৱা আইতালত কোন গৈছে বুলি ক'লে টিনা গৈছে টিনা বুলি নকয় নহয় আমাৰ টিনা জেঠাই হয় সেয়া তোমাৰ বইল গাহৰি বনাই আছোঁ ইয়াত যে দিছোঁ ধনিয়া ডাঙৰ জেঠাই ঘৰত কৰা দেই মানুহজনে মানে গুৱাহাটী গাহৰিটো খাই ইমানেই ভাল পাইছে এইফালে
মই বইল গাহৰি বনালোঁ, এইফালে মামীয়ে লোকেল চিকেন বনালে। টমেটো কাচিনা। টাইম হ'ল 10:48, ভাত চাত খাই উঠিলোঁ। মানে আৰিয়াক অকণো টাইম এৰিবই নোৱাৰি, ইয়াত দুপুৰ দুপুৰ পৰিয়ে আছে টাইলছখনত, মানে ইমান পৰি থাকে। টাইমবোৰ মানে ইমান পটাপট উৰিছে নহয়। এতিয়ালৈকে আমাৰ মা গৈ ফ্লেট পোৱাগেই নাই মাহঁত। মুম্বাইত ট্ৰেফিক জামটো দেখিলে আচৰিত হ'ব, আৰু ইমানেই বেছি গৰম বোলে তাত। পাবগৈ আৰু পাওঁতে পাওঁতে চাগে পাই গৈ মানে 12টা বাজি পাৰ হ'ব। মামা গাটো ভাল লাগি থকা নাই বোলে, খোৱা বোৱাবোৰ ভাল হোৱা নাই যে। মই কৈছোঁ জোৰ কৰি খাই দিব লাগিব ন, নহ'লে দুৰ্বল হৈ যাব যে। কাইলৈ ঘৰলৈ গ'লেগে ভাল লাগিব। এটা সঁচা কথা দেই, ফ্লেটত সকলো মানুহ থাকিব নোৱাৰে, সঁচা কথা। আমাৰ মাহঁত যে একেবাৰে নোৱাৰে ফ্লেটটোৰ ভিতৰতে, মানে এনেকুৱা হ'ব শিকলি লগাই থকা কুকুৰ এটা যেনেকৈ হয় মানে অৱস্থা, সেই তেনেকুৱা নিচিনা হ'ব আমাৰ মানুহবোৰ। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। আৰু সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।